আজি নিখিল বড়ো ছাত্ৰ সন্থাই মানে বিভিন্ন সাব ডিভিজন লেভেলত ৰড মাৰ্চ কাৰ্যসূচী আজি আয়োজন কৰিছে। সেইদৰে চিৰাং জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত এই কাজলগাঁও সাব ডিভিজনত এই ৰড মাৰ্চটো কৰা হৈছে। আমিও ইয়াত মানে জিলা সমিতিৰ লগত ইয়াত উপস্থিত হ'ব মানে পাৰিছোঁ। ৰড মাৰ্চৰ যে উদ্দেশ্য আৰু লক্ষ্য যে এইটোৱে যে নিখিল বড়ো ছাত্ৰ সন্থাই যে উদ্দেশ্য আৰু লক্ষ্যটো লৈ পেলাই মানে জন্ম হৈছিলে যে বড়ো জাতিৰ যে অস্তিত্ব বা পৰিচয় বা বড়ো জাতিক যে পৃথিৱীত যে মাষ্টাৰেছ মানে জাতি হিচাপে গঢ়ি তোলা সেই মানে উদ্দেশ্যৰে যে নিখিল বড়ো ছাত্ৰ সন্থাই যোৱা দীঘলীয়া সময় মানে কাম কৰি আহিছে। আৰু আজিও নিখিল বড়ো ছাত্ৰ সন্থাই সেই একে লক্ষ্য আৰু উদ্দেশ্যৰে নিখিল বড়ো ছাত্ৰ সন্থাই মানে বিভিন্ন কাৰ্যপন্থা লৈ পেলাই আজি কাম কৰি আছে। শৈক্ষিক দিশ বা আৰ্থিক বা নিজৰ যে সাংবিধানিক মানে প্ৰাপ্য বা নিজৰ যে যিখিনি মানে ৰাজনৈতিক যিখিনি প্ৰাপ্য সেইখিনি প্ৰাপ্যখিনিতো মানে পাবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই যোৱা দীৰ্ঘ সময় কাম কৰি আহিছে। আজিও নিখিল বড়ো ছাত্ৰ সন্থাই যে সংগঠন হিচাপে যে আমি নিজৰ জাতিটোক লৈ পেলাই আমি মানে সজাগ আমি আছোঁ আৰু নিজৰ জাতিটোৰ কাৰণে কাম কৰিবৰ কাৰণে আজিৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যে কৰ্মকৰ্তা বা আমাৰ মেম্বাৰ্ছ বা আমাৰ মানে বিভিন্ন মানে কৰ্মকৰ্তাসকলে আজিও মানে সজাগ বা আজিও মানে জাতিটোৰ কাৰণে কাম কৰিবৰ কাৰণে আজিও মানে শপত লৈ কাম কৰি আছে। আৰু নিজৰ অস্তিত্ব বা নিজৰ পৰিচয় বা নিজৰ জাতিটোক যে পৃথিৱীত এটা মানে উন্নত জাতি হিচাপে গঢ়ি তোলাৰ কাৰণে যে আজিৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে আজিও মানে ডেডিকেটেডলি যে কাম কৰিবৰ কাৰণে ওলাই আহিছে বা আজিও মানে ডিটাৰমিনেশ্যনটো লৈ পেলাই কাম কৰিব আহিছে। সেই মানে যিটো ডিটাৰমিনেশ্যন বা সেই যিখিনি জাতীয়তাবাদটো লৈ পেলাই যিখিনি কাম কৰিব ওলাইছে সেইটো আমাৰ কাৰণে ভাল লক্ষণ। আৰু সেই মানে লক্ষণ বা সেই উদ্দেশ্যৰে কাম কৰি যাবৰ কাৰণে আজি আমাৰ যিখিনি মানে কৰ্মকৰ্তা এইটো আমাৰ কৰ্মকৰ্তাৰ মাজৰ মানে যে মানে নিজৰ মানে এটা মানে যে নিজক মানে এটা সজাগ বনোৱা বা নিজৰ মাজত এটা ইয়াত মানে মিলন হোৱা বা নিজৰ মাজৰ যে ইউনিটি আছে সেই ইউনিটিটো বজাই ৰখা, লগতে বিভিন্ন মানে প্ৰান্তত থকা যিখিনি জাতি জনগোষ্ঠী তেখেতসকলৰ লগত আমি সদায় মানে মিলা প্ৰীতিৰে আমি আগুৱাই যাব বিচাৰিছোঁ। যে বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি লিভ এণ্ড লেট লিভ যে মটো সেই মটোটো লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই দীৰ্ঘ সময় কাম কৰি আহিছে। আজিও মানে নিখিল বড়ো ছাত্ৰ সন্থাই নিজৰ ভাষা বা নিজৰ মানে অস্তিত্ব বা নিজৰ মানে পৰিচয় বা নিজৰ মানে যিখিনি কলা সংস্কৃতিটো লৈ হয় মানে কাম কৰি আছে। নিজৰ জাতিক মানে মাষ্টাৰেছ হিচাপে গঢ়ি তুলিবৰ কাৰণে কাম কৰি আহিছে। এই মানে বডফাৰ মানে লিভ এণ্ড লেট লিভ মানে মটো বা আইডিঅ'লজিটো মানে ফ'ল' কৰি পেলাই আমি বিচাৰোঁ যে মানে আমাৰ লগত মানে অন্যান্য জাতি জনগোষ্ঠীও মানে একেলগে মানে আগুৱাই আহক বা যিখিনি মানে উন্নত জাতি তেখেতসকলেও যে আমাক মানে তেখেতসকলৰ লগত মানে উন্নত হ'বৰ কাৰণে তেখেতসকলেও আমাক মানে এটা সুযোগ বা সুবিধা তেওঁলোকেও যেন মানে আমাক যত্ন লয় সেইখিনি মেছেজটো আমি আজি সেই মানে যি মানে ৰড মাৰ্চ সেই ৰড মাৰ্চৰ দ্বাৰা আমি মানে সকলোকে আমি জনাব বিচাৰিছোঁ। আজিৰ যে ৰড মাৰ্চ এইটো কোনোবাৰ বিৰুদ্ধে লোৱা ৰড মাৰ্চ নহয় বা কোনোবাক দুখ পাই পেলাই বা কোনোবাৰ বিৰুদ্ধে আন্দোলন কৰা এইটো ৰড মাৰ্চ নহয়। এইটো আমাৰ মাজত আমাক মানে সজাগ কৰা বা আমাৰ মাজত যে আমাৰ নিজৰ মানে জাতীয়তাবাদ বা নিজৰ যিখিনি মানে সমস্যা বা নিজৰ মাজত যে জাতিটোৰ কাৰণে কাম কৰিবৰ কাৰণে যিখিনি মানে মানে কাৰ্যকলাপ বা যিখিনি মানে কৰ্মকৰ্তা আছে সেই কৰ্মকৰ্তাটো মানে কেনেকৈ আমি গম মানে পাব পাৰে সেইখিনিটো উদ্দেশ্য আৰু লক্ষ্যটো লৈ পেলাই আজি সেই ৰড মাৰ্চটো কৰা হৈছে। থেংক ইউ।